আপোনালোকে অংগনবাড়ীৰ পৰা দিয়া এই পেকেটসমূহ কি কৰে বাৰু? খাবলৈও বৰ এটা সোৱাদ নহয় আৰু পেলাই দিবলৈও বেয়া লাগে। আজি মই এই পেকেটটোৰে আপোনালোকৰ মাজলৈ ধুনীয়া নাৰিকলৰ লাডুৰ ৰেচিপি লৈ আহিছোঁ। মই বাৰু মাজে মাজে বনাই থাকোঁ, কিন্তু ভাবিলোঁ আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ কেনেকৈনো মই বনাওঁ। ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। ইয়াৰ বাবে এই পেকেটটো বাৰু মেণ্ডেটৰী, কিন্তু তাৰ লগতে লাগিব আমাক এই কেইবিধ বস্তুকেইবিধ মই আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ। ইয়াতে অলপ মই ৰুকা নাৰিকল লৈ লৈছোঁ। নাৰিকলখিনি বাৰু কিনা নহয়, ঘৰৰে। আৰু এয়া হৈছে চেনি মই মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু তাৰ লগতে লৈছোঁ অকণমান মই ডালচেনি আৰু ইলাইচি পাউডাৰ, মানে ঘৰতে গুড়ি কৰি লৈছোঁ, বেছি নহয় অলপ লৈছোঁ। আৰু এইখিনি হৈছে এই পেকেটটোত থকা বস্তুখিনি। আৰু মই এইখিনি অকণমান মিক্সাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। যিহেতু পেকেটত আহোঁতে বৰ বেছি গোটা গোটা হৈ আহে, তেনেকৈ থাকিলে মুখত গোটাটো লাগি গ'লে খাবলৈ ভাল নালাগে। সেয়েহে মিক্সাৰত একেবাৰে গুড়ি কৰি মিহি কৰি লৈছোঁ আৰু আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। আৰু এইটো লৈছোঁ মনোৰমা ঘিউ। মনোৰমা ঘিউটো আমাৰ ওচৰৰে দোকানত পোৱা মনোৰমা ঘিউ, এইটোৱে লৈছোঁ। আৰু ইয়াৰ বাবে এইখিনি বস্তুৱেই লাগিব, থুলমূলকৈ যিখিনি বস্তু সহজতে যি পায় গৃহিণীৰ ঘৰত, সকলোৰে ঘৰত বাৰু থাকেই। আৰু এতিয়া আহকচোন আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। মোৰ কেৰাহীটো অলপমান ক'লা হয়, আপোনালোকে বাৰু কেৰাহীটো ইগন'ৰ কৰি দিব, ধুলেও চাফা নহয় কেৰাহী। আৰু এয়া হৈছে ঘি চামুচখনৰ যিহেতু আগটো নোসোমায়, সেয়েহে চামুচখনৰ তলডোখৰে মই ঘিউটো আনিব লগা হৈছে। প্ৰথমে মই এইখিনি অলপমান ঘিউৱে মঠি ল'ম। সেইখিনি বাৰু মঠা হৈ গ'ল। আৰু মঠি লোৱাৰ পাছতে আৰু অলপ ঘিউ দি দিছোঁ কেৰাহীত ঘিউ দি মই আকৌ অলপমান ভাজি ল'ম। গোন্ধটো থাকিলে বেয়া লাগে যিহেতুকে, সেয়েহে গোন্ধটো একেবাৰে নাইকিয়া কৰি ল'বলৈ বুলি মই আকৌ ঘিউ তেনেকৈয়ে ভাজি লৈছোঁ। আৰু মই তাতে খুন্দি লোৱা ডালচেনি আৰু ইলাচি পাউডাৰখিনি দি দিছোঁ গোন্ধটো যাবৰ কাৰণে। আৰু অলপমান ৰঙচুৱা হৈছে, এইটো সময়তে মই এইখিনি ইয়াৰ পৰা নমাই থৈ দিম। প্ৰায় 10 মিনিটমান ভজাৰ পাছতে এনেকুৱা ধৰণৰ হৈ গৈছে, গোন্ধটো নাইকিয়া হৈ গ'ল, একেবাৰে নাইকিয়া হৈ গ'ল। আৰু মই এতিয়া এইখিনি বেলেগ এটা বাচনলৈ কাঢ়ি থৈ দিম। আৰু নমাই লোৱাৰ পাছত অলপমান ঠাণ্ডা হ'বলৈ দিলোঁ। এইখিনি অলপ ঠাণ্ডা হৈ গৈছে। এখন কেৰাহীতে মই নাৰিকলখিনি ভাজি লৈছোঁ। নাৰিকলখিনি প্ৰায় 20ৰ পৰা আধা ঘণ্টা সময় ভাজিব লাগিব। আৰু তাতে মই দি দিছোঁ মিক্সাৰত গ্ৰাইণ্ড কৰি লোৱা চেনিখিনি। এতিয়া এনেকৈ বহুত সময় লৰাই থাকিব লাগিব, নন ষ্টপ লৰাই থাকিব লাগিব। অলপ দেৰি ৰৈ দিলে তলফালৰ পৰা ৰঙচুৱা পৰি আহিব, সেয়েহে একেৰাহে লৰাই থাকিলে বেছি ভাল। সেয়েহে মই একেৰাহে লৰাই আছোঁ। আৰু প্ৰায় 20 মিনিটমান একেৰাহে লৰাই থকাৰ পাছতে চেনিখিনিয়ে পানী এৰিবলৈ আৰম্ভ কৰিছে। আৰু যিহেতুকে পানীখিনি শুকাই আহিছে আৰু অলপ ডাঠ হৈ আহিছে, এইটো সময়তে আমি আগতে ভাজি থকা সেই পেকেটৰ যিখিনি চুজি আছিলে, সেই চুজিখিনি এতিয়া ইয়াতে অলপকৈ মিক্স কৰি যাম। মিক্স কৰি এনেকৈ লৰাই থাকিব লাগিব, এনেকৈ লৰাই গৈ থাকিম। অলপকৈ মিক্স কৰিম, আকৌ অকণমান সময় লৰাম, আকৌ অলপ ঢালিম, আকৌ অলপ লৰাম, এনেকৈ এইটো প্ৰচেছতে আমি কৰি থাকিম। আৰু এতিয়া মোৰ গোটেইখিনি চুজি তাতে দিয়া হৈ গ'ল। আৰু দেখিছেনে এইখিনি ইমান এনেকুৱা হৈ থাকিলে, ধুনীয়া হৈ থাকিলে। এতিয়া আমি ইয়াৰ পৰাই লাডু প্ৰস্তুত কৰিম। গৰমে গৰমে প্ৰস্তুত কৰিলে বেছি ভাল, কিন্তু গৰমে গৰমে যিহেতু অসুবিধা হয়, সেইকাৰণে গোটেইখিনি নকৰোঁ, আধাকৈ কৰিম। তেতিয়া আকৌ অলপমান ঘিউ মিক্স কৰি ল'ম। আৰু ঘিউ দি পিনে মঠিলে লাডুখিনি খাবলৈ বেছি ভাল লাগে। আৰু এইখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া ইয়াৰ পৰা মই গেছটো অফ কৰি দিছোঁ। গেছটো অফ কৰি দি ইয়াৰ পৰা মই আধা এনেকৈ এখন কাঁহীত উলিয়াই লৈছোঁ। যিখিনি কাঁহীতে চুজি থৈছিলোঁ তাতে উলিয়াই লৈছোঁ। আৰু এইখিনি
মই এনেকৈ কেৰাহীতে থৈ দিম। আৰু গেছৰ অৱস্থা চাওকচোন বাৰু, কিবাকিবি বনালে গেছ কেনেকুৱা লেতেৰা হয়, এইবিলাক আৰু ইগন'ৰ কৰিব। অকল মাত্ৰ মন দিব লাড়ুকেইটালৈ। লাড়ুকেইটা এবাৰ বনাই চাব, এবাৰ বনাই চালে আপোনালোকে আকৌ এবাৰ বনাই খাওঁ লাগিব। আৰু এতিয়া মই আকৌ ঘিউ ব্যৱহাৰ কৰিম। যিহেতু লাডু বনাবৰ কাৰণে হাতত ঘিউ অলপ সানি ল'ব লাগিব। হাতত ঘিউ মানে হাতখন গৰমো নালাগে আৰু লাডুকেইটা বনায়ো ভাল লাগে। গৰম হৈ আছে যিহেতুকে। এতিয়া চাবচোন ইমান ধুনীয়াকৈ ঘিউ লগাই ল'লে লাডুকেইটা ধুনীয়াকৈ প্ৰস্তুত হৈ যাব। আৰু লাডু বনোৱাৰ এইটোৱেই চবতকৈ টাফ সময়, একদম ধুমাধুম কৰিব লাগিব, নহ'লে বাকীখিনি টান হৈ যাব। সেয়েহে দুগৰাকী হ'লে বেছি ভাল, বা মই হ'লেও বাৰু এগৰাকী হ'লেও দুখন হাতে কৰিলে বেছি ভাল। কিন্তু মই যিহেতু এখন হাতে কেমেৰা ধৰি আপোনালোকক দেখাই থাকিব লগা হৈছে, সেয়েহে মই এখন হাতে আপোনালোকক কৰি দেখাইছোঁ। ভিডিঅ'টো যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে কিবাকিবি বেয়াকৈ নক'ব আৰু। আৰু একেবাৰে শেষৰ সময়ত আহি শেষ হৈছেহি আৰু বনাই বহুত সময় লাগিলে বনাবলৈ বুলি, যিহেতু অকলে বনাইছোঁ। আৰু ফাইনেল হৈছে এইকেইটা হ'লগৈ। আৰু আপোনালোকৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব। আৰু এই পেকেটটো আপোনালোকে কেনেদৰে ব্যৱহাৰ কৰে সেইটোও জনাব। আপোনালোকে যদিও বেলেগ ৰেচিপি আছে বা বেলেগকৈ বনাই খায় সেইটো মোক জনাব, ময়ো ল'ৰাটোক খুৱাবলৈ চেষ্টা কৰিম তেনেকৈ। আৰু বিশেষকৈ আজিৰ ৰেচিপিটো চাই কেনেকুৱা লাগিলে সেইটো আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে ঘৰতো ট্ৰাই কৰি চাই মোকো কমেণ্ট কৰিব যে খাই কেনেকুৱা লাগিলে। কিন্তু এটা কথা মই ক'ব পাৰোঁ যে এই পেকেটটো যদি মোৰ নিচিনা কেনেকৈ ঘিউ দি বনায়, তাৰ পৰা কেতিয়াও গোন্ধ নোলায়। আৰু মানুহে ধৰিবই নোৱাৰিব এইটো মানে কিনা চুজি লাড়ু নে অংগনবাড়ীৰ পৰা দিয়া চুজিৰ লাড়ু। গতিকে আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই।